আমি এতিয়া যাবলৈ ওলালোঁ। ৰুমৰ পৰা চব বস্তু উলিয়ালোঁ। ৰাতিপুৱা আমি 2টা বজাতে উঠিলোঁ। 4টা বজাত ষ্টাৰ্ট কৰি মেচুকাৰ পৰা আৰু এতিয়া কেতিয়া পাওঁ, এতিয়া গৈ আছোঁ। গৈ পামগৈ। ষ্টাৰ্ট কৰিছোঁ আৰু যাওঁ এতিয়া। যেতিয়া পাৰ্টিবিলাক মানে ফুৰি মেলি আৰু আহিবৰ সময়ত তাৰপিছত 2-3 ঘণ্টা যোৱাৰ পিছত খানা বানা খাই চব ৰাইজ এনেকৈ শুই যায়, পূৰা টোপনি। আৰু ড্ৰাইভৰ লাইফ সেইটোৱেই আৰু, কিন্তু ড্ৰাইভাৰে চলাই থাকিব লাগিব। ৰাইজ চব শুই যায়, আমি চলাই গৈ থাকোঁ আৰু। তাৰপিছত মাছ এটুকা পালোহি। ৰাইজ শুই আছে, মই অকলে অকণমান ফ্ৰেছ হ'বৰ কাৰণে ধুনীয়াকৈ অলপ লাষ্ট বুলি আৰু বিউটিটো অকণ চাওঁ বুলি আৰু লাষ্ট আৰু চাই মেলি আৰু পামগৈ আৰু। এতিয়া 2টামান বাজিছে। 4টা বজাৰ পৰা 2টালৈকে চলাই আছোঁ গাড়ী। অৰুণাচল এৰাই নাই। এতিয়া ৰাতি 12টা-1টা বজাত পামগৈ আৰু যোৰহাট। অকণমান গাড়ীখন ঠাণ্ডা হ'বলৈও দিছোঁ আৰু। কণ্টিনিউ চলাই আছোঁ 4টা বজাৰ পৰা 2টা বজালৈ। 4টা বজাৰ 2টালৈকে চলাই আছোঁ আৰু অকণমান ৰেষ্ট ল'ব দিছোঁ আৰু। তাৰপিছত আকৌ চলাম, কেইটা বজাত পাওঁগৈ। নেক্সট ব্লগত আকৌ ধুনীয়া জেগা দেখাম। আকৌ অৰুণাচলৰ এতিয়া পিকনিকৰ ভাড়া আছে, বহুত জেগা দেখাই আছোঁ নেক্সট ব্লগত। তো থেংক ইউ ভিডিঅ' চোৱাৰ বাবে। নেক্সট ব্লগত লগ পাম, নেক্সট ব্লগত।